ইমান মানুহ ইয়াত আছে গতিকে তেওঁতো আপোনাৰ আজি হাৰাটো খাটাং গতিকে তেওঁৰ মিটিঙতো মানুহ নাযায় মই কি কৰিম তেওঁৰ কৰ্মৰ ফল তেওঁৰ মিটিঙত মানুহ নাযায় তেওঁ মোক লক্ষ্য কৰি পেলাই কথা ক'লে কি হ'ব তেওঁ লক্ষ্য কৰিব লাগে ইয়াৰ মানুহক যি মানুহক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে হিমন্ত বিশ্বই তুচ্ছ তাচ্ছিল্য কয় মিয়াৰ ভোট নালাগে আৰু বদৰুদ্দিন আজমলে কয় যে এই মিয়াবিলাক এই মুছলমানবিলাক চুৰ ডকাইত আৰু ধৰ্ষণকাৰী এই মিয়াবিলাকৰ ৰাস্তাত গ'লেই তেওঁলোকৰ ছোৱালীবিলাকক দেখিলে তেওঁলোকৰ তেজটো গৰম হৈ যায় এনেধৰণৰ তুচ্ছ তাচ্ছিল্যই আজি মানুহৰ ক্ষোভত মানুহে ৰখি আছে আৰু তাৰ কাৰণে আজি মহিলাসকলেও এই ৰাতি 11টা বজাত আজি মিটিঙলৈ আহিছে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায়টো আসন্ন সেইকাৰণে তেওঁ বোধহয় মোক গালি পাৰিছে মই তেওঁক গালি নাপাৰোঁ তেখেতে ভালকৈ থাকক ধুবুৰী এখন জনসভা হৈছিল য'ত বদৰুদ্দিন আজমলে কৈছে যে ৰকিবুল হুছেইনৰ পূৰ্বপুৰুষ হিন্দু আছিল ৰকিবুল হুছেইন হিন্দু মুছলমান নেতা হ'ব নালাগে এইবিলাক সস্তীয়া তৰল এইবিলাক কথা তেওঁহে কৈছিল তেওঁ কি আছিল বুলি তেওঁ কি কৈছিল তেওঁ কোৱা নাছিল তেওঁ কি আছিল আজি কৈছে নেকি মই তেওঁ গ'ল তেওঁ হায়াটো খাটা গ'ল নহ'লে এইবিলাক কথা নকয় তেওঁ ক'ব লাগে তেওঁ ক'ব তেওঁ ইলেকশ্যন খেলিছেনে এইবিলাক কি কথা এইবিলাকৰ মোৰ কোনো উত্তৰ নাই তেখেতক আল্লাই শুভ বুদ্ধি দিয়ক তেওঁ যাতে এই এনআৰচি চেনআৰচিত কামবিলাক কৰা নাই কাৰণে ৰাইজে বেয়া পাইছে তেওঁ সেইবিলাক নকৰাৰ কাৰণে বাঘ ছাগলী আপোনাক হিন্দু হ'বলৈ গৈছে এনেধৰণৰ কথা বতৰাত আপুনি কেনে তেওঁক আল্লাহ তালাক মই ক'ম যে তেখেতক অলপ শুভ বুদ্ধি দিয়ক তেখেতে যাতে ভালকৈ ইলেকশ্যনটো খেলিব পাৰে তেওঁ মানুহক এইবিলাক মানুহে বেয়া পাইছে তেওঁ চুৰ ডকাইত বুলি কৈছে মানুহক কৈছে ধৰ্ষণকাৰী মোৰ তেখেতৰ প্ৰতি ভাল ভাৱ আছে তেখেতে ইলেকশ্যনটো ভালকৈ খেলক তেনেকৈ ইলেকশ্যন নেখেলে তেওঁ ইলেকশ্যনত কি কৰিলে কি নকৰিলে এই কথাখিনি চাওক কিমান তেওঁ চাকৰি বাকৰি দিলে কিমান তেওঁ এনআৰচি সময়ত কাম কৰিলে কিমান তেওঁ আমাৰ ডিবুটৰ সময়ত কি কাৰণে তেওঁ উদ্ধাৰ কৰিলে কেছটো কি কাৰণে তেওঁ 71 সময়ত তেওঁ উত্তীৰ্ণ ধৰিলে সেই কথাবিলাক আজি কৈছে ৰকিবুল হুছেইন হাৰিব মই জাকাতৰ টকা দিম শাৰী কিনি পিন্ধি বেৰ কৈছে যে ৰকিবুল হুছেইন যিহেতু হাৰিব মই জাকাতৰ টকা দি ৰকিবুল হুছেইনৰ শাৰী পিন্ধিব আজি এইবিলাক সেইবিলাক আল্লাহ তাআলাৰ আজমলে ভয় খাইছে নেকি আজমলে ভয় খাইছে নেকি কথা বতৰাই কি কৈছে আপোনালোকে দেখিছে কথা বতৰাই যদি সেইবিলাক কথা কৈছে মানে মানুহৰ মাত কথাই মানুহৰ পৰিচয় যিবিলাক কথা তেওঁ কৈছে সেই কথাবিলাক তেখেতৰ নিজৰ পৰিচয় দাঙি ধৰিছে যে তেওঁ যে তই মোৰ ঘৰৰ এই ঘাঁহখিনি ৰু আধা কাম কৰি গুচি গ'ল নাইকিয়া চালানক ফোন কৰিবলৈ আজি নহ'ব কালি নহ'ব পিছত কি হ'ল মন্ত্ৰী ঘৰৰ যিমান ঘাঁহ আছে চৰকাৰে কিবা দিলে নিদিলে ইমান ভক্ষেপ নাই নিজৰ উপাৰ্জন নিজে খাওঁ আমি কি বিচাৰো যে আমি পৰিয়ালটো লৈ বাহিৰত আছো ৰোজা ধৰিছো এবাদত বন্দী কৰিছো ঈদৰ সময়ত আহিব পৰিয়ালটোৰ লগত আমি যিখিনি পইচা উপাৰ্জন কৰোঁ ল'ৰা ছোৱালীক কিবা এটা দিম দৈনিক কিবা এটা দিম আৰামত থাকিম শান্তিৰে ঘৰত ঈদটো কৰিম এইটোৱেইতো আমাৰ জীৱন এই হিমন্ত বিশ্বই যেতিয়া আমাৰ এই মানুহবিলাক ঘৰলৈ আহে যেতিয়া ঈদৰ সময়ত আমাৰ পৰিয়ালটো লৈ আমাৰ ল'ৰা ছোৱালীলৈ শুৱে বাল্য বিবাহৰ নামত এনেকুৱা বহুত নজিৰ আছে ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক কাঢ়ি লৈ গৈ জেলত থৈ দিয়ে হয় নহয় বহুত ল'ৰাই নতুন কেছ জাপি দি ৰাতি পুলিচে লৈ যায় বাপেক বাক ক'ত যাব ভাবিছে ৰাতিপুৱা থানালৈ গৈ খবৰ ল'ম মোৰ ল'ৰাটোক ক'ত গ'ল পিছত খবৰ পাই এই যে ৰাতি উঠাই লৈ যায় ৰাস্তাত ঘূৰিয়াই পেলাই থৈ গুচি যায় হয় নে নহয় মনত কৰিব লাগে ঝুটটো দিয়াৰ আগতে এই কথাবিলাক অকল ইয়াতে নহয় গুৱাহাটীতো দুখীয়া মানুহে এখন চালি দি শুই আছে অহাকালি ল'ৰা ছোৱালীৰ পৰীক্ষা গুৰুম শব্দ কি হ'ল হাতী আহি ঘৰটো ভাঙি দিলে কিতাপবিলাক গছকি দিলে হাতী লগাই বুলডেজাৰে ঘৰটো ভাঙি দিলে হয়নে নহয় ৰাইজ সেইকাৰণে কৈছো এই ভোটটো উৎসৱ নহয় ৰাইজ এই অত্যাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ডাঙৰ বিল্ডিং বনাই বিজেপিৰ ডাঙৰ বিল্ডিংটো য'ত হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট নালাগে বুলি কয় এই গোটেই ঘৰটো
ইটাবিলাকত লিখা আছে আমাৰ ধুবুৰী মানুহৰ নাম গোটেই পাইলিঙৰ কাম ধুবুৰী জিলাৰ আমাৰ ৰাজমিস্ত্ৰীবিলাকে কৰে গোটেই অসমত ধুবুৰী পাইলৰ লগত পাইলিং কৰা মানুহবিলাকৰ বিখ্যাত য'তে নাযাওক উজনি আপুনি দেখিব ঘূৰ কংগ্ৰেছ বিৰোধী ঘূৰ মিয়া বিৰোধী কিন্তু যেতিয়া লগাই কাম আমাৰ মানুহে লগাব লাগে অন্য বাদ দিয়ক আজি অখিল গগৈ ডাঙৰীয়াক আৰু এটা মই ইনফৰমেশ্যন দিছো মোৰ ঘৰটো বনাওঁতে হিমন্ত বিশ্ব শৰ্মা এদিন আহিছিল আহি ক'লে যে এইখিনি টকা নকৰিবা ঘাঁহ ৰোৱা মই ঘাঁহ ৰুব আহিলো আজিৰ পৰা বহু বছৰ আগত ঘাঁহ যেতিয়া ৰুলো সোণাপুৰৰ এখন দোকানত মই গৈ ক'লো যে ঘাঁহ আনিব লাগে কেলকাতাৰ পৰা আনোতে 2 মাহ লাগিছিল এতিয়া বহু বছৰৰ পিছত সেই ঘাঁহখিনি বেয়া হৈ গ'ল এতিয়া মই আনিব গৈছো ঘাঁহ কৈছে আপোনালোকক অহাকালি দিম এইটো কেনেকৈ দিব বোলে আজিকালি কলগেছিয়া আমাৰ বৰপেটাত আমাৰ ইয়াৰ মানুহে এই কাৰ্পেট গাছৰ খেতি কৰে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰী শুনি আছে তক ন কথাবিলাক মনত ৰাখিব এই ভোটটো হ'ল আমাৰ জীৱনৰ শান্তিৰ কাৰণে আমাক অশান্তি দিয়া হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী লাগে নে মুখ্যমন্ত্ৰী নালাগে সেইটো সিদ্ধান্ত আপোনালোকে 7 তাৰিখে ল'ব যি মুখ্যমন্ত্ৰীয়ে আমাৰ মানুহক অশান্তি কৰিছে অখিল গগৈ কোৱাৰ দৰে 7টা বাজিব মিটিং আছিল 6টাত ইমানখিনি মহিলা ৰখি আছে বয়োজ্যেষ্ঠসকল ৰখি আছে আমাৰ প্ৰতি মৰম আমাৰ প্ৰতি সমৰ্থন আমাৰ প্ৰতি দোৱা তাৰ বাবে আমি অন্তৰৰ পৰা আপোনালোকক ধন্যবাদ কৃতজ্ঞতা আৰু সুখী আদায় কৰিছোঁ এইটোৱেই হ'ল এটা পৰিয়ালৰ প্ৰতি এটা মানুহৰ মৰম মহিলাসকলে ঘৰৰ কাম কাজ কাটি কৰি থৈ ভোকে লঘোণে আপোনালোকে ইয়ালৈ আহিছে আপোনালোকে সমৰ্থন কৰিছে মই আপোনালোকক একেবাৰে সময় নলওঁ আপোনালোকে মোক জানে এইকেইটা দিন মই ইয়াত ঘূৰি ফুৰিছোঁ এই যে ভোটটো দিম মই ঘৰুৱাভাৱে কথা পাতিম আপোনালোকৰ লগত এই ভোটটো কোনো উৎসৱ নহয় আনন্দ নহয় যে আমি একেবাৰে এজিপি অফিচ এটা খুলি ল'ম ইউডিএফৰ অফিচ এটা খুলি ল'ম পোষ্টাৰ অলপ ল'ম চবতে মাৰিম এই ভোটটো কোনো উৎসৱ নহয় এই ভোটটো হ'ল আমাৰ জীৱন এই ভোটটো আমি উল্টা পুল্টা কৰাৰ কাৰণে আমাৰ জীৱনটো বহু ক্ষেত্ৰত আমাৰ বিপদ আহিছে ভোটটো যদি আমি সঠিক দিশত দিওঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব আৰু যদি